হিমন্ত মামাই সংসাৰ ভাঙি পেলালে, হিমন্ত মামাই ঘৰ ভাঙি পেলালে। হিমন্ত মামাই কিয় এনেকুৱা কৰিলে আপোনালোকে জানেনে? কাৰ ঘৰ ভাঙিলে, কিয় ঘৰ ভাঙিলে, তাৰ কাৰণ কি, হিমন্ত মামাই কিয় কৰিলে এনেকুৱা, মই A to Z দেখাম। আপোনালোকে ভিডিঅ'টো চালে চকু কপালত উঠিব। এয়া মই কোৱা কথা নহয়, এয়া লেখিকা শিখা শৰ্মা বাইদেৱে কোৱা কথাষাৰ মই আপোনালোকক এটা ভিডিঅ' সৰু চাই ক্লিপ লগাই দিছোঁ। আপোনালোকে পোনপ্ৰথমে শিখা শৰ্মা বাইদেউ লেখিকা সেই ভিডিঅ' ক্লিপটো আপোনালোকে চাই লওকচোন। ক'লে বেয়া শুনি মোৰতো মুখটো খোল খালেতো খায়েই। এতিয়া হিমন্ত বিশ্ব শৰ্মাই গিৰিয়েক ঘৈণীয়েকৰ মাজত কাজিয়া লগাই ফুৰিছে। কেনেকৈ কাজিয়া লগাইছে মই কওঁ শুনক। হিমন্ত বিশ্ব শৰ্মাই অৰুণোদয় 1200 টকা দিছে ঘৈণীয়েকক বা মাইকী মানুহ, স্কুটি দিছে ছোৱালীক, সব ৰেচন কাৰ্ডৰ নাম মাইকী মানুহৰ, আৰু কি আছে জানো, ঘৰ দিব মাইকী মানুহ, সব মুঠতে মাইকী মানুহ, হয়নে? এতিয়া মাইকী মানুহক সব বস্তু দিয়াৰ ফলত বহুত মাইকী মানুহে হাজবেণ্ডৰ লগত মিলি ধুনীয়াকৈ ঘৰখন চলায়, সেইটো কথা আছে। কিন্তু এনেকুৱা মাইকী মানুহ আছে যে মই পইচা পাইছোঁ তোমাক নিদিওঁ, বোলে দাইল আনো আজি টকা 100 দিয়াচোন, নাই মই তোমাক দিব নোৱাৰোঁ, মই কাপোৰ এযোৰ কিনিব লাগিব, চৰকাৰে মোকহে দিছে, তেতিয়াই ঘৰখনত কাজিয়া লৈ যায়। সেইদিনাখন এটা ঠাইত, মই জেগাটোৰ নাম এতিয়া নকওঁ, ৰাইজে বেয়া পাব, নগাঁও লোকসভা সমষ্টিৰ এখন ঘৰত আমি এনেকৈ গৈ থাকোঁতে ৰাস্তাই দি দুবাদুল কাজিয়া, একদম মানে পুৰা ঝাৰু লৈ খেলিছে, ঘৈণীয়েকৰ হাতত ঝাৰু, গিৰিয়েকৰ হাতত চেণ্ডেল। এতিয়া কি হ'ল কাজিয়াখন সুধিলোঁ, বোলে অৰুণোদয় পইচা সোমাইছিলে, গিৰিয়েকে হেনো এই চেণ্ডেল এযোৰ কিনিবৰ কাৰণে পইচা খুজিছিলে, এই চিধা চেণ্ডেল লৈ মাৰিবলৈ দৌৰিছে, আৰু ঘৈণীয়েকে ঝাৰু লৈ পেলাই মাৰিবলৈ খেদিছে। গতিকে এই কাজিয়াখন কোনে লগালে? হিমন্ত বিশ্বই লগাইছে। তেওঁ অৰুণোদয় পইচাটো আমাৰ চব, এতিয়া মেইন কথা, বহুত কথা, মোৰ কথাখিনিত বহুত লিগেল গ্ৰাউণ্ড আছে। ভাৰতৰ সমাজ ব্যৱস্থাটো পিতৃকেন্দ্ৰিক হয়নে নহয়? পিতৃকেন্দ্ৰিক হয়নে নহয়? আমি ভাৰতীয় সংস্কৃতি, হিমন্ত বিশ্ব শৰ্মাৰ মুখত বৰ কথা, বৰ ডাঙৰ ডাঙৰ লেকচাৰ যে কি সংস্কৃতি, হিমন্ত বিশ্ব শৰ্মাই কি বুলি কয়? ভাৰতীয় সংস্কৃতি। তেনেহ'লে ভাৰতীয় সংস্কৃতিয়ে কি বুলি কয়? ভাৰতীয় সংস্কৃতিত পুৰুষৰ স্থান কিন্তু সদায় অলপ হ'লেও মৰ্যাদাপূৰ্ণ। তো ভাৰতীয় সংস্কৃতিত মাইকী মানুহে বজাৰ কৰি ঘৰত চাউল দালি কিনি অনাৰ ৰুলটো নাই। আমাৰ ভাৰতীয় সংস্কৃতিত নিয়ম হৈছে কি, পুৰুষজনে জীৱিকা উলিয়াই পইচা পাতি আনি ঘৰখন চলায়। কিন্তু আজিৰ সমাজত, আজিৰ পৰা বহুত বছৰ আগতে মহিলায়ো চাকৰি বাকৰি কৰিছে। আমি নাই কৰা বুলি নকওঁ বা কৰিব নালাগে এইটোও নকওঁ, ভুলকৈ নিউজটো নবজাব, কৰিব নালাগে বুলি নকওঁ। কিন্তু কথা হ'ল, এজন পুৰুষৰ পকেটটো যেতিয়া খালী হৈ থাকে, এগৰাকী মহিলাৰ পাৰ্চটো যেতিয়া ভৰ্তি হৈ থাকে চৰকাৰী ধনেৰে, সেইখন ঘৰত শান্তি থাকিব নেকি? ঠিক আছে, হিমন্ত বিশ্ব শৰ্মাই কৈছে মহিলাবিলাকে ভোট দিব, তাৰমানে কি হিমন্ত বিশ্ব শৰ্মাই মহিলাও আছে পুৰুষো আছে। যদি পুৰুষে ভোট নিদিওঁ বুলি কয় তেতিয়া ঘৰখনত তাৰমানে কাজিয়া লাগিব, তাৰমানে কাজিয়া লগাবলৈ কৈছে। আৰু যদি সম অধিকাৰৰ কথা কৈছে, তেনেহ'লে মহিলাগৰাকীয়ে হাজবেণ্ডজনক ক'ব নেকি যে তুমি মোৰ মতে ভোট দিব লাগিব, আৰু তেওঁ যেতিয়া নিদিব তেতিয়াই কাজিয়া লাগিব নেকি? তাৰমানে হিমন্ত বিশ্ব শৰ্মাই ভোট পাই থকাৰ স্বাৰ্থত এখন ঘৰৰ সম্প্ৰীতি, এখন ঘৰৰ গিৰিয়েক ঘৈণীয়েকৰ মাজত কাজিয়া লগাব খুজিছে। সৌখিদিনা হিমন্ত বিশ্ব শৰ্মাই কি বুলি কৈছিলে, বোলে বাল্য বিবাহৰ নামত স্বামীবিলাক ধৰি লৈ গ'ল, আৰু ঘৈণীয়েকজনী বোলে মাকৰ ঘৰলৈ যাওক, তেওঁ বোলে 1200 টকা দিব, তাৰে বোলে চলিব। আৰে গিৰিয়েকৰ বুকৰ পৰা ঘৈণীয়েকক অঁতৰাই থকাৰ পৰম্পৰা হিমন্ত বিশ্ব শৰ্মাই আৰম্ভ কৰিছে। এটা পৰিয়ালত 2টা ল'ৰা আছে, মই নিজে চিনাকি, নাম নকওঁ, ক'ব পাৰোঁ, কিন্তু দৰকাৰ হ'লে মই প্ৰমাণ দি দিম। এটা ঘৰত 2টা টুইন ল'ৰা ছোৱালী, জজা 2টা ল'ৰা ছোৱালী, মেট্ৰিকত 2টা ল'ৰা ছোৱালীয়ে একে নম্বৰ লৈ ফাৰ্ষ্ট ডিভিজন পাছ কৰিলে, ছোৱালীজনীক স্কুটি দিলে, ল'ৰাটোক নিদিলে, সেইখন ঘৰত শান্তি থাকিবনে? হিমন্ত বিশ্ব শৰ্মাই কি কৈছে? মহিলাৰ সবলীকৰণ। মহিলাৰ সবলীকৰণ মানে পুৰুষৰ দুৰ্বল কৰা নেকি? মহিলাক সবল কৰা মানে পুৰুষক দুৰ্বল কৰা নেকি? যদি একেখন ঘৰৰ জজা ল'ৰা ছোৱালী, ছোৱালীজনী স্কুটি পালে, ল'ৰাটোৱে নাপালে, সেই ছোৱালীজনীৰ প্ৰতি ল'ৰাটোৰ ভাল ভাৱ থাকিবনে? কাইলৈ যদি ক'ৰবালৈ যাবলৈ হয়, ছোৱালীজনী স্কুটাৰখন নিনি তাই ল'ৰাটোক দিবনে? তেতিয়াই 2টা ল'ৰা ছোৱালীৰ মাজত কাজিয়া এখন সৃষ্টি নহ'বনে? ফাৰ্ষ্ট ডিভিজন পোৱা ল'ৰাই হওক ছোৱালীয়ে হওক, তুমি স্কুটি দি দিয়া। এখন ঘৰত অৰুণোদয় তুমি পৰিয়ালটোৰ মুৰব্বীজনক দিয়া। ভাৰতীয় সভ্যতা সংস্কৃতিৰ পৰিয়ালৰ মুৰব্বী কোন, দেউতাক নে মাক? ভাৰতবৰ্ষৰ ভিতৰত, সমগ্ৰ ভাৰতবৰ্ষৰ ভিতৰত এখনেই ৰাজ্য আছে য'ত মহিলা মুৰব্বী পৰিয়ালৰ, সেইখন ৰাজ্যই হৈছে মেঘালয়। মেঘালয়ৰ বাদে ভাৰতৰ কোনো জেগাত পৰিয়ালৰ মুৰব্বী মহিলা নহয়। যদি পৰিয়ালৰ মুৰব্বী মহিলা হ'লহেঁতেন, তেনেহ'লে মোৰ দেউতাই মোৰ নামত মাটি নিদিলে কিয়? মোৰ দেউতাৰ মাটিখিনি দাদাই কিয় পাব, মই কিয় নাপালোঁ? আজি 2005 চনতহে আইন কৰিছে ছোৱালীয়ে মাটি পাব লাগে, কিন্তু ছোৱালীয়ে মাটি পাব লাগে বুলি আইন কৰিছে, এতিয়া তাৰমানে মই মোৰ দেউতাক আদালতলৈ লৈ যাব লাগিব মাটি খুজি। সিস্টেমটো নাই কেলে ছোৱালীয়ে পোৱা
এতিয়া আপুনি মেঘালয়লৈ যাওক, মেঘালয়ত মাটি সম্পত্তিৰ ওপৰত লৰাৰ অধিকাৰ নাই, মেঘালয়ত ছোৱালীয়ে পায়। তাৰমানে সেয়া মাতৃকেন্দ্ৰিক পৰিয়াল। মেঘালয়ৰ বাদে ভাৰতবৰ্ষৰ সকলো ৰাজ্যত পিতৃতান্ত্ৰিক পৰিয়াল। গতিকে এই পিতৃতান্ত্ৰিকতা আঁতৰাই পেলোৱাটো হিমন্ত বিশ্ব শৰ্মাৰ নাৰী সবলীকৰণ হ'ল নে দুৰ্বলীকৰণ? আজি তেওঁ 1200 টকা অৰুণোদয় দি এগৰাকী মহিলাক স্বামীৰ লগত কাজিয়া কৰাইছে, সেই স্বামীজনী যদি কাইলৈ কৈ দিয়ে তোক মোক নালাগে, যা ডিভোৰ্চ দিছোঁ, হিমন্তই আহি পেলাই তেওঁক গোটেই জীৱন খুৱাব নেকি? তেওঁ আঁচনি দিছে, দিয়ক, আমি বেয়া নাপাওঁ। আমাৰ পৰিয়ালত যদি আৰ্থিকভাৱে দুৰ্বল এজন সদস্য থাকে, মোৰ ধৰক ককাই ভাই আছে 10টা, তাৰে এটা ককাই ভাই ধৰক একেবাৰে ইনকাম নাই, আমি বাকী 9টাই মিলি তেওঁক পৰিয়াল চলোৱাটো আমাৰ দায়িত্ব। ঠিক তেনেকৈ আমাৰ দেশখনত যিখিনি দৰিদ্ৰ মানুহ নিজে কৰি খাবলৈ উপায় নাই, তেওঁলোকক আঁচনি দিছে, আমি বেয়া নাপাওঁ। কিন্তু ঘৰে ঘৰে ঘৰ কি কাজিয়া, ঘৰ কি আঁচনি নহয়, কিন্তু ঘৰ কি কাজিয়া লগাই দিলে হিমন্ত বিশ্ব শৰ্মাই। এই কথাক আমি ধিক্কাৰ দিছোঁ। আৰু মই MP হোৱাৰ পাছত প্ৰকৃত দৰিদ্ৰজনে আঁচনি পাব লাগিব। যদি এনেকুৱাই আছে মোদীৰ গভৰ্ণমেণ্টৰ চিষ্টেম যে কেৱল মহিলাকহে দিব অৰুণোদয়, ঠিক আছে, অৰুণোদয় দিয়ক, 50% মহিলাক দিয়ক, এখন ঘৰৰ 50% পুৰুষক দিয়ক, হাজবেণ্ডৰ একাউণ্টত 600 টকা সোমাওক, ৱাইফৰ একাউণ্টত 600 টকা সোমাওক। ডেট ইজ কল ইকুৱেলিটি। ইকুৱেলিটি মতে মহিলাক উদণ্ড কৰি পেলোৱা নহয়, ইকুৱেলিটি মতে গিৰেক ঘৈৰেকৰ মাজত কাজিয়া লগা নহয়। ইকুৱেলিটি মানে হ'ল এখন ঘৰক ক্ষমতা ৰক্ষা কৰি ঘৰখনত সুখ শান্তি বিৰাজ কৰোৱাটো। নিশ্চয় ভিডিঅ'টো চালে আপোনালোকে শিখা শৰ্মা বাইদেৱে কথাখিনি বহুত স্পষ্টভাৱে কৈছে। সঁচাকৈ সকলো মহিলাসকলেহে পাইছে সুবিধাবিলাক, আঁচনিবিলাক। ইয়াকে লৈ বহুতো গাঁৱত লাগিছে কণ্ডল, হাজবেণ্ড ৱাইফৰ মাজত কাজিয়া সৃষ্টি হয়। সঁচাকৈ অকল মহিলাসকলেহে আঁচনিবিলাক পাবলৈ ধৰিছে, নহয় জানো? পুৰুষৰ কাৰণে একো আঁচনি নাইকিয়া হৈ গৈছে। কিন্তু সমান অধিকাৰ হ'ব লাগে, পুৰুষ মহিলা চাব নালাগে, সমান অধিকাৰ দিব লাগে। যদি অৰুণোদয় আঁচনি মহিলাই পায়, পুৰুষো কিয় পাবলৈ নালাগে নেকি? পুৰুষোতো পাব লাগে, নহয় জানো? শিখা শৰ্মা বাইদেউ যিহেতু কৈছে যে মহিলাসকলে স্কুটি পায়, পুৰুষসকলে স্কুটি নাপায়, হয়, শিখা বাইদেৱে যিখিনি কথা আগবঢ়াইছে তাত বহুতো যুক্তি আছে, নহয় জানো? সেই যুক্তিত আপোনালোকে পেলাব নোৱাৰে। আৰু লেখিকা শিখা শৰ্মা বাইদেউ বহুত স্পষ্টবাদী, যি কয় কথাবোৰ বহুত স্পষ্টকৈ কয়, ভাল পালেও পা, বেয়া পালেও পা। কিন্তু গণতান্ত্ৰিক দেশত বাক স্বাধীনতা যিহেতু আছে, সকলোৱে মনৰ কথা ক'ব পাৰে। সকলো বাক স্বাধীনতা থাকিও মনৰ কথা ক'ব নোৱাৰে। এতিয়া শিখা শৰ্মা বাইদেৱে কথাখিনি ক'লে, আপোনালোকে নিশ্চয় বুজি পালে। তাৰ ভিতৰত আপোনালোকে কমেণ্ট কৰি জনাওকচোন, পুৰুষসকলে পাব লাগে নালাগে এনেকুৱা আঁচনি। আৰু যিখিনি স্পষ্টকৈ ক'লে, আৰু মই সেই স্পষ্টকৈ কোৱা কথাখিনি মই আৰু নকওঁ। আৰু আপোনালোকে নিশ্চয় চাই ভিডিঅ'টো ভাল পালে, যদি আপোনালোকে ভাল পাইছে, লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু 10জনলৈ ভিডিঅ'টো প্ৰেৰণ কৰি দিব। আৰু নতুনকৈ যদি মোৰ চেনেলটো চাই ছাবস্ক্ৰাইব কৰি দিব আৰু আপোনালোকৰ 10জনৰ মাজলৈ শ্বেয়াৰ কৰি দিব।